বংশী সন্দিকৈৰ লগত কথা পাতি ভাল পালে ভাল পোৱাৰ পিছত ডিচেম্বৰত তেওঁলোকে ভাল পালে ভাল পোৱাৰ পিছত তেওঁলোকৰ মে মাহৰ 3 তাৰিখে তেওঁলোকৰ বিয়া হৈ গ'ল অলৰেডি ধৰি লওক 3 মাহৰ ডিফাৰেন্ট 3 মাহতে তেওঁলোকৰ ভাল পাই বিয়া পাতিলে বিয়া পতাৰ পিছত আপোনালোকে গম পাইছে 3 মাহত এজনী ছোৱালীক ভাল পাই বিয়া পতাটো মেইন ইম্পৰ্টেন্টটো চাওক আজিকালিৰ দিনত ছোৱালী এজনী 3 মাহৰ কাৰণে তেওঁক ভাল পাই বিয়া পাতি দি দিলে মাক বাপেকে কিন্তু চাওক এজনী ছোৱালীক 22 বছৰ ধৰি জন্ম দি এজনী ছোৱালী জন্ম দি 22 বছৰ ধৰি পুহি সেই পোহা ছোৱালীজনী ডাঙৰ দীঘল কৰা ছোৱালীজনীক তাৰ মাক বাপেকে ইমান ধুনীয়াকৈ ভালকৈ পঢ়াই শুনাই ইমান ডাঙৰ মানুহ কৰি দিয়াৰ পিছত সেই এগৰাকী ছোৱালী সেই ছোৱালীজনীক এটা ল'ৰা লৈ বিয়া দিয়াটো বহুত ডাঙৰ কথা যিহেতু সেই ল'ৰাটো চাকৰি কৰা আছিলে অলৰেডি শিক্ষক আছিলে বুলি কৈছে কিন্তু চাওক অলৰেডি চাকৰি কৰা ল'ৰাই পালে যে এজনী ছোৱালীক বিয়া দিব লাগে সেইটো কথা নহয় এতিয়া কিছুমানে এতিয়া চাকৰি ল'ৰা পালো চাকৰিৰ ল'ৰা পালো চাকৰিয়াল ল'ৰা পালো চাকৰি ল'ৰা পোৱাৰ লগে লগে বিয়াখন দি দিলো এইটো কি কথা হ'ল চাকৰি কি এইটো কি ডাঙৰ কথা মেইন ইম্পৰ্টেন্টটো চাওক আপোনালোকে ল'ৰাটোক চালি জালি চাব লাগিছিলে ওচৰত ল'ৰাটোক চাব লাগিছিলে ল'ৰাটো ঘৰ কেনেকুৱা ল'ৰাটো কি কৰে ভালকে কি ব্যৱহাৰ কৰে কেনেকুৱা থাকে ক'ত খায় ক'ত নাখায় তাৰ লগতে ওচৰৰ মানুহক সুধিব লাগিছিলে সেই ল'ৰাটো নীতিক আছে লগৰীয়া কিমান আছে কি ধৰণে থাকে তাৰ আগত পৰকীয়া প্ৰেম আছে নেকি সেই সৰুৰ পৰা ল'ৰাটো কেনেকুৱা এতিয়া আজিকালি মই চাওক এটা ছোৱালী এজনী বিয়া দিবলৈ হলে মানে সকলো কথা চালি জালি চোৱাটো প্ৰয়োজন আগতো প্ৰেম ভাল পোৱা থাকিব পাৰে তাৰ লগতে ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা তাৰ মাক বাপেকক সুধিব লাগে ঘৰ ওচৰ চুবুৰীয়া সুধিব লাগে তাৰ লগৰীয়াবিলাকক সুধিব লাগে অলৰেডি 1 বছৰটো ইনকুৱাৰী কৰিব লাগে আজিকালি ছোৱালী এজনী বিয়া দিব লৈ গম পাইছেনে বিয়া দিবলৈ হলে এটা 1 বছৰ আপোনালোকে 20 বছৰ 22 বছৰ এটা ছোৱালীক পুহে ডাঙৰ দীঘল কৰে কিন্তু বিয়া দিবলৈ 1 বছৰ আপোনালোকে ইনকুৱাৰী কৰিবলৈ কি ডাঙৰ কথা ইনকুৱাৰীটো কৰাটো বহুত প্ৰয়োজন আজিৰ দিনত যিহেতু নেকি নীতিকেশ দাস আৰু বংশী সন্দিকৈৰ লগত হৈ গ'ল আজিকালি ইনকুৱাৰী কৰাটো বহুত খুবেই প্ৰয়োজন এজনী ছোৱালীক বিয়া দিবলৈ সেই ল'ৰাটো যোগ্য হয়নে নহয় এই ল'ৰাটোৰ লগত মোৰ ছোৱালীয়ে ভালকৈ থাকিব পাৰিব নোৱাৰিব যোগ্য হয় নহয় সকলো কথা চালি জালি চোৱাটো প্ৰয়োজন আৰু মই কওঁ নীতিকেশ দাসে এই জন্তু বুলিয়ে কওঁ নীতিকেশ দাস এটা জন্তু হয় ধৰি লওক জন্তু তাৰ অলৰেডি পৰকীয়া প্ৰেম আছে আগতে তেওঁক ভাল পায় তেওঁক নিজৰ ঘৈণীয়েকক মাৰিবলৈ কি কাম আছে লোকৰ এতিয়া ছোৱালী আনিছে লোকৰ ছোৱালী আনি কেনে মাৰপিট কৰিলে যিদিনাখন নিশা সেই নিশা অলৰেডি বিহু ফাংচন চাবলৈ গৈছিলে অলৰেডি ইমান ধুনীয়াকৈ হাঁহি ধেমালি ফূৰ্তিৰে তেওঁলোকে বিহু ফাংচন চাবলৈ গৈছিলে সেই বিহু ফাংচন চাওঁতে কাজিয়া হ'ল তেওঁলোকে তৰ্কাতৰ্কি হ'ল তৰ্কাতৰ্কি হোৱাৰ পিছতে ঘৰত আহি এই জন্তুটোৱে কাজিয়া কৰিলে নিজৰ ঘৈণীয়েকৰ লগত এটা জন্তু হয় নীতিকেশ দাস জন্তু বুলি কৈছোঁ তো আপোনালোকে চাওক নীতিকেশ দাসে তেওঁৰ ঘৈণীয়েকক মাৰিলে মৰাৰ পিছত মাৰি একেবাৰে শেষ কৰিলে মৰাই শেষ কৰি দিয়াৰ পিছত ডিঙিত ৰছী ওলোমাই ঘৰৰ ওপৰত ওলোমাই ৰাখি থৈ দিছে বহুত ডাঙৰ কথা এইটো এই জন্তুটোৰ বিষয়ে ক'লেও শেষ নহ'ব কিন্তু মেইন ইম্পৰ্টেণ্ট কথা তই যদি আগত পৰকীয়া প্ৰেম তই ভাল পাইছিলি নীতিকেশ দাসক কৈছোঁ পৰকীয়া প্ৰেম তই যদি ভাল পাইছিল বেলেগ ছোৱালী তই ভাল পাইছিল তই এই ছোৱালীজনীক বিয়া পাতিবলৈ কি কাম আছিলে এই ছোৱালীজনীক বিয়া পাতিবলৈ কি কাম আছিলে সেই ছোৱালীজনীকে আনিব লাগিছিলে সেই ছোৱালীজনীক আনি তই বিয়া পাতিব লাগিছিলে তই এই লোকৰ ঘৰৰ ছোৱালী আনি তাৰ জীৱনটো খতম কৰি দিলি নহয় তাৰ জীৱনটো খতম কৰিলে বহুত ডাঙৰ এটা সপোন থাকে মানুহৰ এতিয়া ছোৱালীজনীক ভালকৈ পঢ়াব শুনাব তাৰ লগতে MA পাছ কৰাব তাৰ লগতে চাকৰি বাকৰি বহুত ধৰণৰ তেনেকুৱা মাক বাপেকৰ সপোন এটা থাকে কিন্তু তই এটা শিক্ষক হৈ কেনে তই অজ্ঞানী কাম কৰিলি অভদ্ৰ কাম কৰিলি অভদ্ৰতকৈ বহুত সীমা বাহিৰ কৰি দিলি তই এটা নৰ পিকাচ হয় তই এটা মানে জন্তু হয় জন্তুৰ ৰূপী তই এতিয়া মাৰি পেলাই দিলি লোকৰ ঘৰৰ ছোৱালীজনীক সেই ছোৱালীজনীক আনি তই মাৰি পেলোৱাৰ পিছত তই আত্মহত্যাৰ ৰূপ
দিছ আত্মহত্যা কৰিছে বুলি তই ৰূপ দিছ আৰু স্লিপিং টেবলেট তই খুৱাইছ বহুত ডাঙৰ তেনেকুৱা হৈছে আৰু তাৰ মাক বাপেকে কি কৈছে মোৰ ল'ৰা এটা মুৰ্গী মাৰি পোৱা নাই এটা মাছ কাটি পোৱা নাই হে এইটো কি ডাঙৰ কথা বহুত ডাঙৰ কথা কৈ দিলে আপোনালোকে আপোনালোকৰ ল'ৰাটোক ফাঁচি দিয়াটো প্ৰয়োজন যেহেতু নেকি আপোনালোকে এতিয়া আমাৰ অসমৰ প্ৰশাসনবিলাকে কি কৰে ল'ৰা এটা পাইছোঁ পইচা পালোঁ 10-20 হাজাৰ টকা ল'ৰাটোক এৰি দিলোঁ আৰু কি আছে সেইটোৱে অসমৰ প্ৰশাসন আৰক্ষীবিলাকৰ সেইটোৱে কাম আৰু 10,000 20,000 এইটো ইমান ডাঙৰ শিক্ষক হয় শিক্ষকক আমি এৰি দিলোঁ বাছ এইটোহে আপোনালোকে কিন্তু মেইন ইম্পৰ্টেণ্টটো চাওক অসমত এনেকুৱা হৈ আছে সেইটো কাৰণে এই ল'ৰাটোক শাস্তি দিয়াটো প্ৰয়োজন শাস্তি মানে ন্যায় দিয়াটো প্ৰয়োজন যিটো নেকি পংখীৰ মাক বাপেকৰো অকণমান শান্তি হ'ব আৰু এই ল'ৰাটোক শাস্তি দিয়াটো প্ৰয়োজন শাস্তি মানে মহা শাস্তি দিয়ক আজীৱন কাৰাগাৰত ৰাখক নহ'লে ফাঁচি দিয়ক আপোনালোকে আৰু যিহেতু নেকি পংখী সন্দিকৈ তেওঁৰ আত্মাটো শান্তি পাওক অকণমান আপোনালোকে গম পাইছে যেহেতু নেকি ইমান ইয়ং গাভৰু ছোৱালী এজনীক এনেকুৱা মাৰি পেলোৱাটো বহুত ডাঙৰ কথা তই যদি অলৰেডি পৰকীয়া প্ৰেমে কৰিছ বেলেগ ছোৱালী ভালেই পাইছ তই ডিভেৰ্চ দি দে মাকৰ ঘৰত থৈ আহ সেই মাইকীটোক লৈ আহ সেই যিটো পৰকীয়া প্ৰেম কৰিছ সেইজনীক লৈ আন তই ইয়াক মাৰি পেলাবলৈ কি কাম আছে ইমানটো জ্ঞান নাইনে মাষ্টৰ মানুহৰ হয় হে ইমানটো অজ্ঞানে নেকি তো মোৰ ভিতৰতো ইমানেই আছিলে তো বেলেগ এজনী যদি ভাল পাওঁ তই ভাল পাই আছ পৰকীয়া প্ৰেম আছিলে সেই ছোৱালীজনীক তই লৈ আনিব লাগিছিলে ডিভৰ্চ দি দিব লাগিছিলে পংখী সন্দিকৈ ঘৰত থৈ আহিব লাগিছিলে কিন্তু বহুত ডাঙৰ ভুল কাম কৰিলি আৰু এটা কথা কওঁ আপোনালোকক নিজৰ নিজৰ ছোৱালী যদি আছে বিয়া পাতিবলৈ হ'লে বিয়া দিবলৈ হ'লে মানে ল'ৰাজনক চাই ল'ব লাগে কেনেকুৱা ল'ৰা সেইটোৱে মেইন কথাটো তো ইমান 20 বছৰে 22 বছৰে পোহে ল'ৰা ছোৱালীবোৰক তো 1 বছৰৰ ইনকুৱাৰী কৰাটো কি ডাঙৰ কথা সেইটোৱে মোৰ ভিডিঅ'টো ইমানতে আছিলে তো মই বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইমানতে ৰাখিছোঁ তো ঠিক আছে বাই বাই মোৰ ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব